আজি বাইদেউ ভিনদেউৰ লগত এসাঁজ। নমস্কাৰ সকলোকে, সুপ্ৰভাত। মোৰ ভঙা মাতেৰে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি ব্লগটো বহুত ধামাকা হ'বলৈ গৈ আছে, কাৰণ আজি লগ পাবলৈ গৈ আছোঁ মই। এতিয়া নকওঁ, পাছতকৈ দেখাম আৰু একেবাৰে। আৰু মোৰ লগত আছে আমাৰ টিকু। এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ দিশে, বাকীখিনি দেখাই আছোঁ আৰু ৰ'ব। অলপ মানে সোনকালে ওলাই আহিছোঁ, আৰু পাছফালে চাওক মানুহ কোনোৱেই নাই। লাহে লাহে মানুহ উঠিব আৰু বাৰু আমি এতিয়া গৈ দিওঁ। এতিয়া বতাহত চলি উৰে গৈ আছোঁ আৰু এতিয়া গাড়ীৰ পৰা নামো, সেই ইয়াত একো ধুমধাম গৈছে সেইফালে সৰু পানী চুবলৈ। এতিয়া আমি সেইদিনাখন আহি পোৱা জেগা নেলি আকৌ আহি পালোঁ। ইয়াত কিবা খাবলৈ ৰখিছে মানে, যিহেতু ৰাতিপুৱা 5টামানতে ওলাইছিলোঁ। তাৰপিছত এতিয়া ডাইৰেক্ট যাম আমি গুৱাহাটীলৈ। উঠাই দিছোঁ মই তোমাকো অকণমান। এতিয়া গুৱাহাটী পালোহি ৰাইজ। বহুত বেছি গৰম, মানে জোখত থাকিও বেছি গৰম, ঘৰ যাওঁ যাওঁ লাগিছে। এতিয়া গুৱাহাটীত এচি বাছখন বস্তুহে অলপ শান্তি পাইছোঁগৈ। গাড়ী স্পীড যা কৈছোঁ তোমাৰ এই গৰমতেই, মানে জোখতকৈ যোনটো বেছি গৰম হয় সেইটো গৰম আছে ইয়াত বৰ্তমান। এতিয়া মানে ঘৰলৈ উভতো উভতো লাগি গৈছে, কিন্তু উপায় নাই আৰু এতিয়া। একদম ক'ত আহিছিলি আমাক, সেইটোৱে চহৰ দখৰ নাই। এতিয়া গৰমৰ পিয়াহটো মাৰিবলৈ আমি পালোঁহি কুঁহিয়াৰ ৰস খাবলৈ। এতিয়া গৰম যিহেতু বেছিকৈ পৰিছে, ভাবিলোঁ এগিলাচ এগিলাচ খাই লওঁ। নাৰিকলৰ পানী, নাৰিকলৰ মানে। এতিয়া ফাইনেলি আমি পাই গ'লোহি আহি পেলাই হোটেল ডাইনেষ্টি। আৰু কি হ'ব লাগে আছিলে, ডাইৰেক্ট আহি পেলাই বিচনাত পৰি গ'লোঁ, কিন্তু শুব নাপালোঁ। ওলাই গ'লোঁ কিবা এটা খাবলৈ। আজি আহিছোঁ ক্ৰিয়েটৰ মিটাবলৈ, মানে গোটেইখিনি লগ পাইছোঁ আৰু লাহে লাহে। এইখন মোৰ আই কাৰ্ড। এতিয়া লাহে লাহে গোটেইখিনি অহা আৰম্ভ কৰিছে আৰু দুখে ভাগৰে কষ্টৰে আহি পেলাই গোটেই সোপা পৰি গৈছে ইয়াতে, লগতে ময়ো পৰিছোঁ। ये हमारे फारूक साहब अभी डांस कर रहे हैं। फारूक जी लगे हुए हैं। ইয়াতে আমাৰ আহি পালেহি বিহু। বহুত দিনৰ মূৰত আকৌ একেবাৰে মিটাপ হ'লেহে লগ পাওঁ আৰু ন। এতিয়া বাইদেউ ভিনদেউ আহি পালেহি আমাৰ ৰিয়া। কৰি আছো মই মানে হাই কৈ দিয়ক। এতিয়া গাইজ মোৰ ওলাই মেলি ৰেডি হৈ গ'ল। এইটোৱে মোৰ আজি ড্ৰেছযোৰ এইটো। বাকী গোটেইখিনি সন্ধ্যা ওলাই আছে, দেখাই আছো ৰ'ব। আমাৰ ফাৰুক চাহাব। यस दुनिया लगी से बस करो। और ये रहा दीपू भैया, और ये दीप। अभी हम नीचे जाने वाले हैं। নহয় হিন্দী নহয়, অসমীয়াতে কৈছিলোঁ, হিন্দী হৈ গ'ল। এতিয়া আমি তললৈ যাওঁ, তলত চাওঁগৈ পুৰা ৰুম খালী চাওক। এতিয়া আহি গ'লোঁ ইয়ালৈ। এইটোৱে আমাৰ যে লোকেশ্যনটো। এবাৰ লগ পালোঁ আমাৰ ছাৰক। কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু আজি আমাৰ হেড পেনেলিষ্ট কি কৰে এতিয়ালৈ গম পোৱা নাই। গম পোৱা নাই, মই একো গম পোৱা নাই, মই এতিয়ালৈকে গম পোৱা নাই বাৰু। বাকী লগ পাই পেলাই বিৰাট ভাল লাগিলে। ছেকেণ্ড টাইম মানে ফাৰ্ষ্ট ক্ৰিয়েটছৰ মিটিংলৈ কৈছিলোঁ, আৰু আজি ইয়াত 2.0 লগ পাইছোঁ। বাকী আপোনালোকক দেখাই আছোঁ, কি হৈ থাকে চাই থাকক। মই মানে যাৰ লগত থাকোঁ অলপতে মানে মিলি আৰু আমি সেয়া চাহ খালোঁ। কোৱা, তুমি লগৰজনীৰ কথা কৈ আছিলা নহয়, কোৱা এতিয়া। তাৰপিছত তাই মানে কয় তই মেডিটেশ্যন কৰিছ, মই কাক ক'ব আহিছ তই। এতিয়া আমি চাহ খালোঁ, চাই পেলাই আমাৰ এতিয়া ইভেণ্টটো ষ্টাৰ্ট হ'বহে জাষ্ট 3টা বজা বুলি কৈছিলে। কিন্তু বিশাল হাজৰিকা ডান্স লাগিব। আপোনালোকে কমেণ্ট কৰি জনাওক ডান্স লাগে নে নাই। এটা ফুল ব্লগ আহিব অকল ডান্সৰ। এনেও নাচিবই লাগিব আজি পুৰা ধামাকা ভিডিঅ' হ'ব। হা পাৰক দেই, ডান্সাৰ নাথাকিলে কোনে নাচিব। মানে মই আজি আহিছিলোঁ গুৱাহাটী ক্ৰিয়েটৰ মিট নহয়, ক্ৰিয়েটৰ মিট 2.0লে। আপোনালোকক কোৱা নাছিলোঁ বাৰু, এতিয়া গম পালে চাগে। বাকী চবকে দেখাই আছোঁ। তো সকলোৱেতো গম পালে চাগে মই আজি ক'লৈ আহিছোঁ। মই আহিছোঁ ক্ৰিয়েটৰ মিট 2.0লে। বহুদিন পিছত মৰম দিছেতো, আকৌ ভাবিছোঁ আজিৰ পৰা আকৌ ধামাকাদাৰ ব্লগ কৰিম। In your life, you always get a zeal out of it, and that is how we start. Content creation today is an addiction for people, whether you're making a mini vlog, post cooking videos on my Instagram. And 2021 my guest of on. এতিয়া আমি ইয়াতে অলপ ফটো চটো উঠিলোঁ, আকৌ গৈ আছোঁ জেগালৈ। মানে ভিডিঅ'জ বনালোঁ, ঠিক ঠাক নৰ্মেলি বনালোঁ আৰু কি হ'ল নাজানো আৰু কি ভিডিঅ' বনিলে ভগৱান জানে, ভাল লাগিলে। বাকী এনজয় বোলা বস্তুটো বাৰু অকণ হৈ আছে পাগলামি। এতিয়া সকলো ক্ৰিয়েটৰবিলাকে নিজৰ নিজৰ অনুভৱবোৰ শ্বেয়াৰ কৰি আছে। তেতিয়া কোনোবা এটা চাউট আউট
pages again. I am an আৰু ইয়াতে উপস্থিত আছিল অৰ্চিতা বা আৰু অৰ্ঘদা। গাইজ এইকেইটাই এতিয়ালৈকে কাজিয়া লাগিয়ে আছে। কাজিয়া লগা নাই, এতিয়া বিশাল যাব ডিছকাশ্যনত, বিশালক আমি কেনেকৈ এইয়া কাজিয়া লগা নাই, দেখিছোঁ নহয় কাজিয়া নালাগে। আহিবৰ পৰা কপা হোৱা আগতে বোলে বিয়া পাতিব লাগে, পাই পাইছে। বাকী আহিব পৰা দুয়োটা লাগিয়ে আছে কাজিয়া। এতিয়া মই সাংঘাতিক নাৰ্ভাছ, কাৰণ ইয়ালৈ মোক মাতিব এতিয়া। Next up, we have our second panelist, Vishal Hazarika, who has come down all the way from Jamuguri Ghat to be a part of Guwahati Creators Meet. একদম সৰু জেগাৰ ল'ৰা, কিন্তু passion follow কৰি পিনে সি নিজৰ এটা space বনাইছে, নিজৰ এটা portfolio বনাইছে, আৰু I think that is how you grow. It doesn't matter how much of resource you have. আৰু তাতে খুব ধুনীয়াকৈ এখন গামোচাৰে সৈতে আমাক আদৰিলে, তাৰ বাবে I বহুত would বহুত like to ধন্যবাদ। request Sargam Haloy to felicitate Trish as a creator. So, যদিও তুমি কৈছিলা 2 বছৰ 3 বছৰ আগতে YouTube চেনেল আছিলে, কিন্তু এবছৰ ধৰিহে তোমাৰ এংগেজমেন্টটো বেছিকে হৈছে। মই আৰম্ভ কৰিছিলোঁ আপোনাৰ ধৰক লকডাউনৰ সময়তে আৰম্ভ কৰিছিলোঁ। প্ৰথমতে লং ভিডিঅ' দিছিলোঁ। তেতিয়া এনেকুৱা হৈছিলে মানে তেতিয়া হাতত মোবাইলো নাছিলে। এতিয়া আমাৰ মানে ঘৰৰ মানুহবিলাক মানে এনেকুৱা ধৰক এতিয়া 10,000 15,000 টকা মোবাইলটো খৰচ কৰি থাকি মানে আমাৰ থিংকিংবিলাক তেনেকুৱা আছিলে মানে সেই 10,000 বেলেগ এটা ঘৰৰ কাম হ'ব মানে তেনেকুৱা এটা থিংকিং আছিলে। তাৰপিছত মোবাইল নাছিলে বাৰু, লগৰকেইটা তেতিয়া আছিলে আৰু লগৰখিনি আছিলে। তাৰপিছত প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ লকডাউনৰ সময়ত মানে কমফৰ্টেবল ফিল নকৰোঁ মানে। তো ঠিকে আছে, ভইচ অভাৰ আহিছে এতিয়া ঘৰত গৈ পেলাই আৰামছে কৰিম। ভইচ অভাৰ কৰি আছোঁ মোবাইলত এনেকৈ, মানে ইমানেই বেয়া শুনিছে মোৰ মাতটো, মানে নিজৰ মাতটো শুনি পেলাই মানে খং উঠিছে মোৰ এনেকুৱা মাজতে বেলেগে। তাৰপিছত হেপী দ্য হোম So মেকাৰৰ thank পৰা you আমাক to all এটা our কেক দিয়া হ'ল। panelists for joining us, and now we'll go down to Tandoor. গাইজ এতিয়া আমাৰ পেনেল লিষ্ট খতম হ'ল। এতিয়া আমি গৈ আছোঁ খাবলৈ কিবা পাতত মূৰীয়া কেক। বহুত বেছি ভাল লাগিলে। এইখন চাওক কি ধুনীয়া ডেক'ৰেশ্যন। ভিনি অঁ, এতিয়া আমি আহিছোঁ খাবলৈ। ইয়াত বেলেগ মানুহো আছে। কপিৰাইট। এতিয়া আমি খাবলৈ আহিছোঁ, আজি বাৰ লগত খাম। অঁ, কাপোৰ কলম এইজন লাগি আছে। আজি বাইদেউ ভিনদেউৰ লগত এসাঁজ এডভান্সকৈ দিছে। আৰু ইয়াতে এখন বাৰো আছিলে, আমি সেই বাৰখন চাবলৈ ইয়ালৈ আহিলোঁ। So much for joining us as a result. এতিয়া আমি আহিছোঁ ৰাতি ডিনাৰ কৰিবলৈ, মানে খাবলৈ আহিছোঁ আৰু এতিয়া তাকে এতিয়া আমি খাই লওঁ। আজি আমাৰ ডিনাৰত আছে, ইয়াৰ ৰুটি আছিলে, ভাত, এইফালে দালি আছে, আৰু এইখন আছিলে কিবা চব্জি, আৰু সেইফালে আছে চিকেন, মানে গোটেইখিনি একেলগে এইখিনি হেং মাৰি দিয়া। এতিয়া আমি খাবলৈ বহিছোঁ, কেতিয়াবাতে বহিলোঁ বাৰু, ভিডিঅ'টো কৰিবলৈ এতিয়া মনত পৰিছে। এইটো এনেকুৱা খানা বনাইছে নহয়, ভোক নালাগিলেও খাব লগা হৈছে। তাকে ভোক নাই কাৰো, কিন্তু হ'লেও খাবলগীয়া হৈছে আৰু কথা এটা হ'ল বাৰু। বাদ দিয়ক সেয়া। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই সকলোকে। আমি এতিয়া যাওঁ ৰুমলৈ।